চব মানে এটা পুনৰ নিৰ্ধাৰণ কৰা যায়। এতিয়া আমাৰ চৰকাৰী চিকিৎসালয়সমূহত আমি আগৰ যিখিনি ৰেট আছিল এই ৰেটটো ধৰক আমাৰ প্ৰায় 2002ৰ পিছত আমাৰ 2002ত যিখন আমাৰ 2002 নে 2003ত যিখন আছিল তাৰপিছত আৰু কোনো ধৰণৰ চৰকাৰী চিকিৎসালয়ত ৰেট বঢ়োৱা হোৱা নাছিল। কিন্তু ধৰক আমাৰ যিখিনি আমি এক্সৰে বা যিখিনি ব্লাড টেষ্ট কৰোঁ তাৰ কাৰণে যিখিনি আমাৰ কনজিউমেবল লাগে ধৰক এক্সৰে প্লেটখন, চিটি প্লেটখন, MRI প্লেটখন বা ব্লাড টেষ্টৰ কাৰণে আমি যিখিনি ৰিয়েজেণ্ট লাগে সেইখিনি ধৰক ৰেটটো বাঢ়ি আছে। আৰু সেই আমি প্ৰাইভেট যিখিনি লেবৰেটৰী আছে যে ৰাইজে যাতে কোনো অসুবিধা নাপায়, প্ৰত্যেকখন মেডিকেল কলেজে ৰেট বঢ়াইছে। প্ৰাইভেট যিখিনি লেবৰেটৰী বা নাৰ্ছিং হোম আছে তেখেতসকলৰ এটা মাৰ্কেট ছাৰ্ভে কৰাৰ পিছত ৰেটটো বঢ়াইছে। আৰু ধৰক এতিয়া মই কৈছোঁ আমাৰ ইয়াতে আগতে ব্লাড চুগাৰ ৰেণ্ডম ব্লাড চুগাৰ আছিলে ধৰক 30 টকা, আমি এতিয়া 50 টকা কৰিছোঁ। তেনেকৈ ধৰক ছ'ডিয়ামৰ আগতে আছিলে 50 টকা, এতিয়া 80 টকা কৰিছোঁ। কিন্তু সেই ৰেটটো বাহিৰত বেলেগ। ছ'ডিয়ামৰ টেষ্টটো 250 নে 275 টকা লাগে তেনেকুৱা ধৰণৰ। গতিকে ৰাইজে যাতে কোনো অসুবিধা নাপায় আমি সেইখিনি দৃষ্টি ৰাখিছোঁ, প্ৰত্যেকখন মেডিকেলে দৃষ্টি ৰাখিছে। আৰু এইটো এটা কথা মনত ৰাখিব লাগে যে প্ৰাইভেট যিবিলাক লেবৰেটৰী আছে তেখেতসকলৰ ৰেটটো এটা সময়ৰ মূৰে মূৰে বঢ়াই থাকে, 2 বছৰ বা 3 বছৰ বা 4 বছৰ মূৰে তেওঁলোকৰ ৰেটটো বঢ়াব লাগে। কাৰণ যিটো টেষ্ট কৰাৰ কাৰণে কনজিউম লাগে সেইটো তেওঁলোকেও কিনিব লাগে। গতিকে এনেকুৱা নহয় যে অকল চৰকাৰে প্ৰাইভেট লেবৰেটৰী ৰেটবিলাকৰ এটা নিৰিখ মানে নিৰ্ধাৰণ কৰি বঢ়াই থাকে। গতিকে এইখিনিৰ পৰা আমাৰ ৰাইজৰ কোনো অসুবিধা নহয়, আমি এইখিনি লক্ষ্য ৰাখি পেলাই কৰিছোঁ। আৰু দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ আজি প্ৰায় সংখ্যক লোকেই আয়ুষ্মান ভাৰতৰ উপভোক্তা। গতিকে তেখেতসকলে এই আগৰ চিকিৎসা যেনেকৈ বিনামূলীয়া পাইছিল তেখেতসকলে তেনেকৈ বিনামূলীয়া চিকিৎসা কোনো ধৰণৰ মাচুল ভৰিব নালাগে। ব্লাড টেষ্টৰ কাৰণে হওক, অপাৰেশ্যনৰ কাৰণে হওক বা বিচনাত থকাৰ কাৰণে হওক বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন বনোৱাৰ কাৰণেও যিখিনি এখন চিকিৎসালয়ত আহিলে তেওঁলোকৰ খৰচ হয় সেইখিনি আগতে যেনেকৈ পাইছিল সেইমতে পাব। বাকী ধৰক যিসকলৰ নাই, ধৰক এজন চাকৰিয়ালে যদি নাপায়, তেওঁ যদি 5 লাখ টকাতকৈ ওপৰত ধৰক দৰমহাতে যদি নাপায় আয়ুষ্মান ভাৰতত, তেওঁৰ কাৰণে হয়তো এই ৰেটটো দিবলগীয়া হ'ব পাৰে। পঞ্জীয়ন মাচুলৰ 10 টকা আছিলে, আমি এইটো 20 টকা কৰিছোঁ। পেইং কেবিনৰ ধৰক AC যিটো কেবিন আছিলে 600 টকা, আমি এইটো 1000 টকা কৰিছোঁ। আৰু আমি এইটো এই ৰেটবিলাক পৰ্যায়ক্ৰমে বঢ়াই যাম যাতে ধৰক কাৰো অসুবিধা নহয়। আৰু মই পুনৰবাৰ ক'ব বিচাৰিম যে আয়ুষ্মান ভাৰতৰ উপভোক্তা মেক্সিমাম ধৰক আজি ৰাইজ বহুতো আয়ুষ্মান ভাৰত কাৰ্ড লৈ আমাৰ ইয়াত আহে। গতিকে তেখেতৰ কোনো ধৰণৰ মানে পৰিৱৰ্তন বা কোনো ধৰণৰ চেঞ্জ নহয়। আৰু তেখেতসকলে এই ৰেটৰ ফলত তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়। প্ৰেছাৰ নহয় ধৰক আমি সেইমতে প্ৰস্তুত। আমি আজি আয়ুষ্মান ভাৰতৰ আগতে যদি মানে ধৰক চাৰ্জাৰী ডিপাৰ্টমেণ্টত ধৰি ধৰক 10টা হৈছিল, আমি এইটো তাত বাঢ়িব, সংখ্যাটো 15টা হ'ব। আৰু সেইকাৰণে মোৰ লগত মুৰব্বী অধ্যাপক তথা চুপাৰিন মোৰ লগত আছে। ত' আমি মোৰ অৰ্থনৈতিক বিভাগৰো আমাৰ অধ্যাপক আছে। আমি এইবিলাক কথা পাতিছিলোঁ যে যদি এই ৰোগীখিনি আমাৰ তাত আহে আমি তেখেতক চিকিৎসা দিব পাৰিম। আৰু যদি যিকোনো ধৰণৰ অসুবিধাৰ কাৰণে আপোনালোকে দেখা পাইছে এই কাৰ্যালয়টো খোলা থাকে, আমি ইয়াত থাকোঁ, তেতিয়াহ'লে আমাক প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে। তাৰ বাহিৰেও আমাৰ 2টাকৈ কমপ্লেইন নাম্বাৰ দিয়া আছে, সেইটো আমি পুনৰবাৰ আমি তাত আপোনালোকে যদি কোনোবা অসুবিধা পায় ৰাইজে ক'ব পাৰে, যিকোনো ধৰণৰ অসুবিধা জনাব পাৰে। আৰু আমি সেইখিনি আমি সুবিধা কৰি দিব চেষ্টা কৰিম। মানে চব মানে এতিয়া আপোনালোকে প্ৰেছৰ মানুহখিনিৰো ইয়াত অৰিহণা যথেষ্ট। যে আমাৰ বৰপেটাৰ যিখিনি প্ৰেছ ক্লাব বা বৰপেটাৰ যিখিনি প্ৰেছৰ লগত জড়িত ব্যক্তি, আপোনালোকে প্ৰত্যক্ষভাৱে যিবিলাক এই মেডিকেল কলেজৰখনৰ যদি কিবা আপোনালোকে ভুল দেখা পাইছে মানে প্ৰত্যক্ষভাৱে আমাক যোগাযোগ কৰে। আৰু আমি সেই মানে সঁহাৰিখিনি আমি সঁচাকৈ আমি ধন্যবাদ দিব বিচাৰিম। আৰু লগতে আপোনালোকৰ এই চেষ্টা আমি অব্যাহত থাকিব বুলি ভাবোঁ। আৰু ৰোগীৰ সংখ্যা বাঢ়িছে। ধৰক আগতে যোৱাবাৰ 1,33,000 আছিল, 2020ত 1,33,000 আছিল, আৰু 2023ত 2,57,000 হৈছে বহিৰ্বিভাগৰ ৰোগীৰ সংখ্যা। গতিকে ধৰক আমাৰ চিকিৎসকসকলে সেৱা আগবঢ়াই আছে। আৰু স্থানীয় ৰাইজেও আমাক ধৰক যিবিলাক ভুল কৰি আমি কিছুদিন আগতে মত বিনিময় বুলি এটা অনুষ্ঠান কৰিছিলোঁ। গতিকে প্ৰেছৰ পৰা আমি বহুত সহায় পাইছোঁ।